আমি অসম সন্মিলিত মহাসংঘই সামান্য উচ্চতম ন্যায়ালয়ত ৭১ ভিত্তিবছৰ ৰায়দান কৰি ৫জনীয়া সাংবিধানিক বিচাৰপীঠে যিটো ৰায় দিছিল এইটো আমি প্ৰত্যাহ্বান জনাই আমি কালি এখন ৰিভিউ পিটিশ্যন আমি দাখিল কৰিছোঁ। দুৰ্ভাগ্যজনক কথা যে দুজনীয়া বিচাৰপীঠে যেতিয়া আমাৰ গোচৰটো সাংবিধানিক বিচাৰপীঠলৈ পঠাইছিল তাত ১৩টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল। সেই ১৩টা গুৰুত্বপূৰ্ণ প্ৰশ্ন মানে এই সাংবিধানিক বিচাৰপীঠে চুয়ে নগ'ল, সম্পূৰ্ণৰূপে সেইকেইটা এৰি থৈ গ'ল। তাৰপিছত ১৯৫১ৰ পৰা ৬৫ চনৰ ভিতৰত যিখিনি ছাত্ৰ সন্থাৰ লগত বুজাপৰা হোৱাৰ লগে লগে নাগৰিক বুলি ক'লে বিদেশীক, কিন্তু তাৰ কোনো হিচাপ চৰকাৰৰ ফালৰ পৰা উত্থাপন কৰিব নোৱাৰিলে যে কিমান বিদেশীক তৎক্ষণাত চাইন কৰাৰ লগে লগে নাগৰিক কৰিলে। গতিকে এইটো এটা মানে অদ্ভুত এটা সিদ্ধান্ত। তাৰপিছত আকৌ 65ৰ পৰা 71লৈকে বিদেশীবোৰক 10 বছৰৰ কাৰণে ভোটাৰ তালিকাৰ পৰা নাম বাতিল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা আছিল যে তেওঁলোকে নিজৰ বিদেশী হিচাপে নামবোৰ ৰেজিষ্টাৰ কৰিব লাগিব গোটেই অসমত থকা বিভিন্ন ডিষ্ট্ৰিক্টত। কিন্তু সেই ডিষ্ট্ৰিক্টবিলাকতো ৰেজিষ্টাৰ হ'ল নে নাই বা কিমানৰ হৈছে বা নাই হোৱা তাৰো কোনো তথ্য সুপ্ৰিম কোৰ্টত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰেও উত্থাপন কৰিব নোৱাৰিলে, বৰঞ্চ বিদেশী তথ্য নাই বুলিহে এটা অবান্তৰ কথা ক'লে। আৰু এনেকুৱা এটা পৰিস্থিতিতে গৈ আল্টিমেটলি 1985 চনত তেতিয়াৰ কংগ্ৰেছ গভৰ্ণমেণ্টৰ লগত অগপই বুজাপৰা কৰি 1985 চনত ৬ক অন্তৰ্ভুক্ত কৰি নাগৰিকত্ব আইনত ৭১ৰ ২৫ মাৰ্চলৈকে এই গোটেই বিদেশীক অসমত নাগৰিকত্ব দিবৰ কাৰণে যিটো ব্যৱস্থা ৰাজনৈতিক সিদ্ধান্ত লৈছিল সেইটোকেই বাহাল ৰাখিবৰ কাৰণে সাংবিধানিক বিচাৰপীঠে ৰায় দিলে। গতিকে এইটো দেশ পক্ষপাতমূলক আৰু এইটো ঔপনিৱেশিক দৃষ্টিৰে দিয়া এটা ৰায়। গতিকে আমি সেইকাৰণে অসমৰ যিমানবোৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সংগঠন আছে আমি এফিডেভিট দি কোৰ্টত আমাৰ সৈতে সকলোৱে ইয়াত 1951 ভাৰতৰ সংবিধান মতে যিটো এইটোৱেই হ'ব লাগে বুলি এফিডেভিট ছাবমিট কৰিছিল। অথচ এই গোটেই বৃহৎ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ 105টা অৰ্গেনাইজেশ্যনৰ যিবোৰ এফিডেভিট বা যিটো ষ্টেণ্ড এইটো সম্পূৰ্ণৰূপে মানে আওকাণ কৰিলে এই সাংবিধানিক বিচাৰপীঠে। অসম ভাৰতৰ অংগ হৈ আছে, অথচ অসমৰ কাৰণে এটা বেলেগ তাৰিখ কেনেকৈ ক'ব পাৰে? পাৰ্ডিৱালা ডাঙৰীয়াই এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, কিন্তু বাকী কেইজন জাজে এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা পালন নকৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে অসমৰ যিটো পৰিস্থিতি এইটো ভাৰতৰ অন্য ৰাজ্যত নহয়, নাই, আজিও হোৱা নাই। বিদেশীৰ ক্ষেত্ৰত অসমে যেনেকৈ ভুগি আছে আৰু সেইকাৰণেই তেনেকুৱা এটা অবান্তৰ সিদ্ধান্ত দিলে। আৰু সেইকাৰণে আমি এই গোটেই বিষয়টোলৈ আমি প্ৰত্যাহ্বান জনাইছোঁ আৰু নিশ্চয় আমি আশা ৰাখিছোঁ যে এইটো যিহেতু এটা গুৰুত্বপূৰ্ণ বিষয়, অসম যদি ভাৰতৰ অংগ হৈ থাকিব লাগে তেতিয়াহ'লে অসমত 1951 ভিত্তিবছৰ বাহাল থাকিব লাগিব, কাৰণ নহ'লে ত্ৰিপুৰাৰ দৰে পৰিস্থিতি হ'ব, পেলেষ্টাইনৰ দৰে পৰিস্থিতি হ'ব। আমি তথ্যপাতিসহ আমি পুনৰ এই ৰিভিউ পিটিশ্যনৰ জৰিয়তে আমি কৈছোঁ যে পৃথিৱীৰ ভিতৰত তথা ভাৰতৰ ভিতৰত অসমেই একমাত্ৰ ঠাই য'ত ব্ৰিটিছে ঔপনিৱেশিক চৰকাৰ প্ৰতিষ্ঠা কৰোঁতে বিদেশী মানুহবোৰ ইয়ালৈ আনিছিল আৰু সেই বিদেশী মানুহৰ ডেৰকোটি হ'ব আৰু সেইবোৰক আমাৰ পূৰ্বপুৰুষে খিলঞ্জীয়া জনগোষ্ঠীসমূহে ভাৰতীয় নাগৰিক হিচাপে 1947 মানি লৈছে। ১.৫ কোটি, এইটোতো ধেমালি নহয়। এই ১.৫ কোটি মানুহক মানে মহান মানৱতা আৰু উদাৰতাৰ সৈতে আদৰি লোৱাৰ পিছত আকৌ বলপূৰ্বকভাৱে 1971ৰ 25 মাৰ্চ এই তাৰিখটো হ'ল বাংলাদেশৰ স্বাধীনতা ঘোষণাৰ তাৰিখ। ইয়াৰ লগত ভাৰতৰ ৰাজনৈতিক কোনো সম্পৰ্ক নাই আৰু অসমৰ কোনো ৰাজনৈতিক সম্পৰ্ক নাই। এইটো বলপূৰ্বকভাৱে জপিবৰ কাৰণে যিটো আকৌ কোৰ্টৰ জৰিয়তে এইটো চেষ্টা কৰিলে এইটো সম্পূৰ্ণৰূপে এটা ঔপনিৱেশিক দৃষ্টিভংগীৰ ফল বুলি আমি বিবেচনা কৰিছোঁ আৰু সেইকাৰণে আমি প্ৰত্যাহ্বান জনাই পুনৰ সুপ্ৰিম কোৰ্টৰ আমি দ্বাৰস্থ হৈছোঁ। আমি আশা ৰাখিছোঁ যে এই বিষয়টোত মাননীয় মুখ্য ন্যায়াধীশ গভাইৰ নেতৃত্বত নিশ্চয় গুৰুত্বপূৰ্ণ বিবেচনা কৰি এই ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত ল'ব, যাৰ জৰিয়তে অসম বিদেশীৰ আগ্ৰাসনৰ পৰা ৰক্ষা পৰিব।